আমি জধাৰ মূৰ্খ যে, সেইটো কাৰণে আমি সি যি কয় তাকে শুনো। উচ্ছেদ কৰাটো দেখিছোঁ, কিন্তু উচ্ছেদ কৰাটোহে দেখিছোঁ আমি। ইয়াৰ পৰাও টালি টোপোলা বান্ধি সেইসকলক, যিসকলক উচ্ছেদ কৰিছে, যিসকলক বাহিৰত পঠিয়াব লাগে, আমি সেইটো দেখা নাই নহয়। আমাৰ মাজতে কাজিয়াখন লাগি বা লগোৱাই ৰংচোৱা ব্যক্তিসকলৰ কথা মতে আমি চিঞৰ বাখৰ কৰি থাকি একো লাভ নাই। আমি উচ্ছেদ কৰাটো দেখিছোঁ, সেইটো সত্য কথা। চৰকাৰখনে খুব ধুনীয়া কৰ্ম এটা কৰি আছে, কিন্তু তাৰ মুনাফাটো কোনে লৈ আছে, আমি সেইটো কিন্তু চিন্তনীয় কথা। আৰু এটাই কথা ক'ব বিচাৰোঁ, এনেই কিছুমান কথাত মাথা গৰম কৰি বা মানুহৰ লগত বেয়া হৈ একো লাভ নাই বুলি মই ভাবোঁ। কাৰণ মোৰ কথাখিনি হয়তো কাৰোবাৰ পচন্দ নহ'বও পাৰে, কাৰণ আমি হ'লোঁ সৰ্বসাধাৰণ মানুহ। ক'বলগীয়াকেইটা ক'লোঁ কিন্তু দেই। আহি পাই গ'লোহি এয়াৰপৰ্ট ৰাস্তা, আৰু এইফালে চাওক এয়াৰপৰ্ট যায়, আৰু এতিয়া আমি লাহে লাহে গৈ আছোঁ গহপুৰ অভিমুখে। চাই থাকক আৰু ফূৰ্তি কৰি থাকক। ইয়াতে সুবিধা মানে এটা অৰুণাচলত এটা মানে বেছি চলে, ঠাণ্ডাবিলাক দিছে নাই, ফান্তা। মানে মেমক থ'বলৈ আহিলোঁ যে, দিছে এটা খাবলৈ, ভাল লাগে আৰু মানে কি এনেকৈ আৰু এটা কথা কি, মই যিটো ক'লোঁ আপোনালোকে কোনেও বেয়া পাব নালাগে। কাৰণ চাওক, যেতিয়া নেকি মেডিকেলত কিবা এটা অসুখত থাকে, তেতিয়া কোনো ব্যক্তিক যেতিয়া নেকি ব্লাড দৰকাৰ হয়, ডক্তৰজনে এইটো কথা নুসুধে যে হিন্দুৰ ব্লাড লাগিবনে নাই মুছলিমৰ ব্লাড লাগিব দেই। হয়তো এই কথাষাৰত বহুতৰ মনত দুখ লাগিব পাৰে। মই এজন অসমীয়া ল'ৰা হিচাপে, অসমৰ নিবাসী হিচাপে, আমি অসমীয়া, আমি কোন বংশৰ কি কথা কি বতৰা সেইটোবোৰ বহুত পাছত। মোৰ প্ৰথম চিনাক্তটো হ'ল অসমীয়া। সেয়েহে মই সকলোকে এটাই অনুৰোধ জনাওঁ, কোনেও দা কটাৰী বা এইবিলাক লাঠি লুঠা লৈ কাৰোবাৰ মানে তেওঁ কোন জেগাৰ হয়, কি কথা কি বতৰা, কোন জনগোষ্ঠীৰ ব্যক্তি হয়, সেইবিলাক নজনাকৈ, বা তেখেত বাংলাদেশী হয় নে নহয়, তেখেত বিদেশৰ হয় নে নহয়, সেই কথাটো নজনাকৈ কেতিয়াও প্ৰতিবাদ নালাগিব। কাৰণ এতিয়া চাওঁতে চাওক, আমাৰ অসমখনত, সোণৰ অসমখনত বসবাস কৰা 12 জনগোষ্ঠীৰ ব্যক্তিকে আমি অসমীয়া হিচাপে আঁকোৱালি ল'ব পৰাটোৱে মেইন বুলি মই ভাবোঁ। মানে কাৰণ চাওক, কোনোবা ব্যক্তিয়ে আমাক হিন্দু আৰু মুছলিমৰ মাজত কাজিয়া লগাই মুনাফা ঘটি আছে, আৰু আজি হঠাৎ যদি যুদ্ধ ঘোষণা হয়, মানে কেতিয়াবা নিউজবিলাক চালে খুব বেয়া লাগে, দুখ লাগে। আমাৰ অসমখন কেনেকুৱা আছিল আৰু অসম কি হ'বলৈ গৈ আছে। সেইটো কাৰণে তেখেতৰ পইচা আছে, আজি যুদ্ধ হ'ল বুলি ক'লে তেখেত গুচি যাব আঁতৰলৈ, কিন্তু আমি যুঁজ বাগৰ লাগি মৰিম কোন? আমাৰ এই নিম্ন খাপৰ মধ্যবিত্ত ব্যক্তিসকল। সেয়েহে মনলৈ আহিলে অহা কথাকেইটা আপোনালোকক আগত প্ৰকাশ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে আপোনালোকৰ মন্তব্যবিলাক আগবঢ়াব বুলি এতিয়ালৈ ধন্যবাদ। ঠাণ্ডাৰে বাই বাই।